গোৱালা বা বিধায়ক ৰূপেশ গোৱালা হিমন্ত বিশ্ব শৰ্মাৰ অতি প্ৰিয় পাত্ৰ বুলি কয়, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই নিজৰ বিভাগৰ দুটা দপ্তৰ কাটি আচলতে আপোনাক দায়িত্ব দিলে বুলি কয়। সঁচানে কথাটো? তেওঁতো সবকে সমানে মৰম কৰে, মইতো মানে বেলেগ কিবা বুলি মই নাভাবোঁ। আপুনি বিধায়ক এগৰাকী, মন্ত্ৰী এগৰাকী, কিন্তু আপোনাৰ সচৰাচৰ সামাজিক মাধ্যমবিলাক চাই থাকোঁ, আপুনি ৰাস্তাৰে গৈ থাকে, কনভয়ৰে গৈ থাকে, হঠাৎ গাড়ী ৰখাই বাগানত কাম কৰি থকা মানুহখিনিৰ সৈতে আপুনি কথা পাতে, মত বিনিময় কৰে। আচলতে এইটো শ্ব' আপ কৰে নে সঁচাকৈ আপুনি এনেকুৱাই মানুহ? ভূমিপট্টাৰ প্ৰসংগলৈ আহোঁ। ভূমিপট্টাৰ যেতিয়া কথা বাৰ্তাবিলাক চলি আছিলে, জোখ-মাপ চলি আছিলে, জৰীপ চলি আছিলে, তেতিয়া বিৰোধী দলসকলে বা তেওঁলোকৰ নেতাসকলে কৈছিলে যে আচলতে এইটো চাহ শ্ৰমিকৰ পৰা ভোট আদায় কৰা এটা ললিপপ দিয়াৰ এটা পৰিকল্পনা বুলি বিজেপিৰ কৈছিলে। কিন্তু অৱশেষত কেইবাজনকো ভূমিপট্টা দিয়া হ'ল, প্ৰচেছটো আগবঢ়োৱা হ'ল। এতিয়া কথাটো হ'ল, এই প্ৰচেছটো যে ষ্টাৰ্ট কৰিছে আপোনালোকৰ চৰকাৰখনে, এইটো ইয়াতে স্তব্ধ হ'বনে পৰৱৰ্তী সময়ত চলি যাব? মজুৰি বৃদ্ধি হ'বনে নেক্সট যদি আপোনালোকৰ চৰকাৰ আহে? বিধায়ক ৰূপেশ গোৱালা আৰু মন্ত্ৰী ৰূপেশ গোৱালা, এই দুটাৰ যদি পাৰ্থক্যৰ কথা কওক, আপুনি কোনকেইটা কথা কওক? কিবা পৰিৱৰ্তন হৈছে যেন আপুনি অনুভৱ কৰেনে? আৰু কালি আপুনি যেতিয়া মনোনয়ন দিবলৈ গৈছে, মনোনয়ন দিয়াৰ সময়ত আপোনাক ডুমডুমাৰ প্ৰায় 20ৰ পৰা 30,000 মানুহে আপোনাক সংগ দিছে, আশীৰ্বাদ দিছে, আপোনাক মৰম জনাইছে, পুষ্প বিস্ফোৰণ কৰিছে। আচলতে আপোনাক দেখিছোঁ, আপুনি ভাবিছিলেনে ৰাইজৰ যে এনেকুৱা অভূতপূৰ্ব মৰম বুটলিব পাৰিম বুলি? আপোনাৰ জাতীয় জীৱনত বৰ অৱদানটো কেনেকুৱা? তাই ছাপৰ্টিভ, এগৰাকী মানে হেৰি গৃহিণীয়ে যেনেদৰে সহায় কৰিব লাগে, ল'ৰা দুটাক তাই চম্ভালে। যদি 2026ত ৰূপেশ গোৱালাক পুনৰবাৰ মন্ত্ৰিত্ব প্ৰদান কৰা হয়, তেতিয়াহ'লে অসমৰ ৰাইজৰ বাবে, চাহ জনগোষ্ঠীয় ৰাইজৰ বাবে কোনকেইটা কাম কৰাৰ আপোনাৰ ইচ্ছা আছে? ৰাজহুৱা जीवन में थकले से माने सब समय में इजी टू अप्रोच है लगी तो क्यों भी आसी के सहज भावे भेट करे पारे लगी समष्टिबासी के कितना मरम पाई बहुत मरम पाई माने कोनो एक माने ओकर कोनो हिमा নাই खे আপোনাৰ নাম আৰু এটা চৰ্চা চলি আছে ডুমডুমাৰ আপুনি বোলে খনিকৰ বুলি কৈছে মই আহি থাকোতে এনে দোকানীবিলাকক সোধো নহয় কোন হয় বিধায়ক এনে মই নজনা নিচিনাকে সোধো এই খনিকৰ হয় বুলি কৈছে ডুমডুমাৰ নতুন ডুমডুমাৰ খনিকৰ বুলি কৈছে মই কৈছো কিয় 5 বছৰ যেটো ডুমডুমাৰ ৰূপ ফলাই দিছে বুলি কৈছে আৰু 5 বছৰত ডুমডুমা সমষ্টিত বোলে কেঁচা ৰাস্তা নাইকিয়া হৈ যাব বুলি কৈছে ৰাস্তা সঁচাকে বহুত বনাইছে নেকি আপুনি নমস্কাৰ মই অমৰ নায়ক আজি কোনো হেউজিয়া চাহ বাগিচাত নহয় আজি উপস্থিত আছো তিনিচুকীয়া জিলাৰ এখন অন্যতম সমষ্টি যিখন সমষ্টিৰ নাম ডুমডুমা সমষ্টিৰ এখন চাহ বাগিচা যিখন চাহ বাগিচাৰ নাম বাদলাভেটা চাহ বাগিচা এই বাদলাভেটা চাহ বাগিচাই অসমৰ ৰাইজক কি দিছে বুলি ক'লে কেইটামান শব্দ ক'ব লাগিব এই বাদলাভেটা চাহ বাগিচাই অসমৰ চাহ শ্ৰমিকক অসমৰ ৰাইজক এগৰাকী জননেতা দিছে অসমৰ ৰাইজক এগৰাকী বিধায়ক দিছে অসমৰ এগৰাকী মন্ত্ৰীক দিছে আজি আমাৰ হয়তো উপস্থিত আছে অসম কেবিনেটৰ এগৰাকী শক্তিশালী মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আপোনাৰ চাহ বাগিচা এখন হয় আপুনি ইয়াতে জন্ম গ্ৰহণ কৰা ইয়াতে আপোনাৰ শৈশৱ কৈশোৰ আৰু বৰ্তমানো আপুনি এখন চাহ বাগিচাতে বাস কৰি আছে হয় পৰিৱেশটো কেনেকুৱা লাগে চাহ বাগিচাৰ খুবেই ভাল লাগে যেতিয়া গুৱাহাটীৰ পৰা ঘৰলৈ ঘূৰি আহোঁ চাৰিওফালে যেতিয়া সেউজীয়া বাতাবৰণ দেখা পাওঁ খুবেই ভাল লাগে আৰু ঘৰৰ নিচিনা সন্তুষ্টি পৃথিৱীৰ কতো মানুহে পাব নোৱাৰে আৰু যেতিয়া ঘৰৰ বিছনাখনত হওঁ তেতিয়াহে মানে টোপনি ভাল আহে নহলে কৰবাত মানে গুৱাহাটীত থাকো বা হোটেলে থাকিলে টোপনি ভাল নহয় আৰু ঘৰৰ নিচিনা মানে আৰু নিজৰ জেগাৰ জন্ম জেগাৰ নিচিনা জেগা সাগে কোনো ব্যক্তিৰ কাৰণে কোনো জেগা হ'ব নোৱাৰে আপোনাক 5 বছৰত আপুনি যেতিয়া বিধায়ক হৈছে 2021 পৰা মই আপোনাক পৰ্যালোচনা কৰিছো আপোনাক চাই থাকো সামাজিক মাধ্যমবিলাকত সংবাদ মাধ্যমবিলাকত আপুনি গুৱাহাটীৰ তুলনাত আপুনি ডুমডুমা সমষ্টিত বা আপোনাৰ নিজা বাসগৃহতে বেছি থাকে কিয় নহয় গুৱাহাটীত এবছৰ আগত মন্ত্ৰী সভাত স্থান পালো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদত তাৰ পূৰ্বে মই বিধায়ক হিচাপে আছিলো আৰু বিধায়ক এগৰাকীৰ গুৱাহাটীত বিশেষ কাম নাথাকে যেতিয়া বিধানসভা চলি থাকে বা কিবা যদি সভা সমিতি থাকে তেতিয়াহে গুৱাহাটীত কাম থাকে আৰু নহলেতো আৰু সমষ্টিত সময় কটোৱাই ভাল আৰু এনেও গুৱাহাটীত থাকি বৰ মই মানে ইমান এটা ভাল নাপাওঁ কিবা কাম থাকিলেহে থাকি ভাল লাগে নহলে যদি কিবা কাৰণত কাম নথকাকে এদিন থাকো বৰ আমনি লাগে কাৰণ মই মানে দিনটো লগ হং বন্ধু বান্ধৱ বা মানুহৰ মাজত সময় কটাই ভাল পাওঁ মই অকলে থাকি খুব
মানে অসুবিধা অনুভৱ কৰোঁ। সেইকাৰণে গুৱাহাটীত মোৰ একেবাৰে থকাৰ হেবিট নাই। মই যেতিয়াই সময় পাওঁ গুচি আহোঁ। আৰু অৱশ্যে যোৱা এটা বছৰত অৱশ্যে সেইখিনি নোহোৱা হ'ল। চৰকাৰী কাম কাজত ব্যস্ত হৈ থকাৰ কাৰণে, দলীয় কাম কাজত ব্যস্ত হৈ থকাৰ কাৰণে গুৱাহাটীত আমি এনেও কমকৈ থাকোঁ বাৰু। গুৱাহাটীৰ বাহিৰে ফিল্ডত বেছি ঘূৰা হয়, জিলাবিলাকত যোৱা হয়, বিভিন্ন জেগাত চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত উপস্থিত থাকিবলগীয়া হয়। গতিকে লাষ্ট এটা বছৰ মই ঘৰত খুব কম সময় থাকিবলৈ সুযোগ পাইছোঁ, কিন্তু বাকী 4টা বছৰ মই প্ৰায় ডুমডুমাতে থকা হৈছে। বিধায়ক ৰূপেশ গোৱালা আৰু মন্ত্ৰী ৰূপেশ গোৱালা, এই দুটাৰ যদি পাৰ্থক্যৰ কথা কওঁ, আপুনি কোনকেইটা কথা ক'ব? কিবা পৰিৱৰ্তন হৈছে যেন আপুনি অনুভৱ কৰেনে? পৰিৱৰ্তন একো হোৱা নাই, দায়িত্ব বাঢ়িছে আৰু কৰ্মব্যস্ততা বাঢ়িছে। তাৰ বাদে মই একো পৰিৱৰ্তন অনুভৱ নকৰোঁ। কিন্তু হয়, দায়িত্ব আৰু কৰ্মব্যস্ততা এই দুটা কথাৰ পৰিৱৰ্তন আহিছে। ৰাজনীতিলৈ আহিম বুলি কেতিয়া ভাবিছিলে? ৰাজনীতিলৈ আহিম বুলি মই চাগে চাহ মজদুৰ সংঘত যেতিয়া মই যোগদান কৰোঁ তাৰ আগেহে চাহ মজদুৰ সংঘত যোগদান কৰাৰ পিছতহে মই ৰাজনীতিৰ কথা ভাবিছোঁ। তাৰ আগলৈকে এগৰাকী মেধাৱী ছাত্ৰ আছিলে, আপুনি ডুমডুমা মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ ছাত্ৰ আছিলে, মই যিটো জানো। আৰু বহুত বেছি মেধাৱী তেনেকুৱা নহয়, মই এভাৰেজ ষ্টুডেণ্ট আছিলোঁ। মইতো কমাৰ্চত পঢ়িছিলোঁ। যদি মানে সুযোগ পালোহেঁতেন তেন্তে দুটা মানে যোৱা ইচ্ছা আছিল, হয় ল' কৰিলোহেঁতেন, নহ'লে CA কৰিলোহেঁতেন। মোৰ যিহেতু একাউণ্টেঞ্চি মই কৰি ভাল পাওঁ খুব, তো সেই সময়ত সেইকাৰণে মোৰ এই দুটা মানে ছাবজেক্টত পঢ়া মন আছিল। কিন্তু পিছত আৰু ঘৰৰ অসুবিধাৰ কাৰণে, ঘৰৰ ডাঙৰ ল'ৰা হোৱাৰ কাৰণে মই সোনকালে মানে কিবা এটা কাম কৰাৰ মানে কথা চিন্তা কৰি আগবাঢ়ি গ'লোঁ। আৰু ৰাজনীতিত অহা কথাটো এনেকুৱা যে মই 99ত মই যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰোঁ, গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত মই তেতিয়া চাহ জনজাতি ছাত্ৰ সন্থাতে আছিলোঁ। মই তেতিয়া ডুমডুমা শাখা চাহ মজদুৰ সংঘৰ ডুমডুমা শাখা চাহ জনজাতি ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক আছিলোঁ। আৰু মোৰ লক্ষ্যটো আছিল যে কেনেকৈ চাকৰি এটা লওঁ, চাকৰি এটা লৈ আৰু ঘৰত কেনেকৈ হেল্প কৰোঁ, সেইটোহে মোৰ সেইটো সময়ত এম আছিল। কিন্তু চাকৰি বিচাৰি থাকোঁতে মই কংগ্ৰেছত যোগদান কৰিলোঁ। আৰু কংগ্ৰেছত যোগদান কৰাৰ পিছত মই পলিটিক্স কৰা মোৰ এম নাছিল। কংগ্ৰেছৰ লগত থাকি, যুৱ কংগ্ৰেছৰ লগত থাকি দিলেশ্বৰ তাঁতী ডাঙৰীয়াক সহযোগ কৰিছিলোঁ, ৰামেশ্বৰ ধানোৱা ডাঙৰীয়াক সহযোগ কৰিছিলোঁ। আৰু এইটোৱে আশা কৰিছিলোঁ যে ক'ৰবাত চাকৰি তাকৰি কিবা এটা হ'ব আৰু মানে মই নিজৰ ঘৰক সহায় কৰিম। কিন্তু তাৰ মাজতে এটা টাৰ্ণিং পইণ্ট আহিল, চাহ মজদুৰ সংঘত যোগদান কৰিলোঁ। যোগদান কৰাৰ পিছত প্ৰথম অৱস্থাত চাকৰি কৰোঁ নে চাহ মজদুৰ সংঘত কাম কৰোঁ, সেই দুটা বিষয় লৈ কনফিউজন আছিল। তাৰপিছত এটা সময়ত দিলেশ্বৰ তাঁতী ডাঙৰীয়া মটিভেট কৰাৰ কাৰণে মই চাহ মজদুৰ সংঘতে থকাৰ সিদ্ধান্ত ল'লোঁ। আৰু 2001 চনত মই চাহ মজদুৰ সংঘত যোগদান কৰোঁ। আৰু পৰৱৰ্তী সময়ত 2005 চনত মোক ৰাইজে ডুমডুমা শাখা সংঘৰ সম্পাদকৰ দায়িত্ব দিয়ে। আৰু সেই যেতিয়া মই চাহ মজদুৰ সংঘত সোমাই কাম কৰিবলৈ আৰম্ভ কৰোঁ, তাৰপিছতহে মই মানে ৰাজনীতিৰ কথাবিলাক ভাবিবলৈ আৰম্ভ কৰিলোঁ বা পলিটিকেল কেৰিয়াৰৰ কথা ভাবিবলৈ আৰম্ভ কৰিলোঁ। আপুনি চাকৰি পাইছিলে বোলে তেতিয়া? হয়, চাকৰি পাইছিলোঁ। সেইবিলাক বহুত কাহিনী আছে, সেইটো মই টিভিত ক'ব নোৱাৰোঁ, কিন্তু আছিল। চাকৰি নকৰিলোঁ পিছত। তাৰপাছত চাহ মজদুৰ সংঘৰ লগত আপুনি জড়িত হ'ল। কেন্দ্ৰীয় সমিতিলৈ আপুনি কেতিয়া গ'ল? মই কেন্দ্ৰীয় সমিতিত গ'লোঁ 2018 চনত। আৰু শাখা সম্পাদক হৈছিলোঁ 2005 চনত। দীঘলীয়া জাৰ্ণি। 2001 চনৰ পৰা আজিও মই চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদকৰ দায়িত্ব তেতিয়াও আছোঁ। এটা দীঘলীয়া সময়, দীঘলীয়া জাৰ্ণি। আৰু মই বহু কেইগৰাকী স্বনামধন্য ব্যক্তিৰ লগত কাম কৰাৰ সুযোগ পাইছোঁ। আমাৰ দিলেশ্বৰ তাঁতী ডাঙৰীয়া, সেই সময়ত নীৰেণ বৰুৱা ডাঙৰীয়া আছিল আমাৰ ডুমডুমা শাখাৰ সম্পাদক, মধুসূদন খণ্ডাইত ডাঙৰীয়া, পৱন সিং ঘাটোৱাৰা ডাঙৰীয়া। বিশেষকৈ মধুসূদন খণ্ডাইত ডাঙৰীয়া এগৰাকী বৰ জনা শুনা মানুহ আছিল, বৰ বিশিষ্ট শ্ৰম সংগঠক আছিল। ৰেণুকা দেৱী বৰকটকী, এনেকুৱা ধৰণৰ ব্যক্তিসকলৰ লগত থাকি মই শ্ৰম সংগঠন কৰা বা শ্ৰম সংগঠনৰ বিষয়ে শিকাৰ সুযোগ পাইছিলোঁ। 2011 চনৰ কথা কওঁ। 2011 চনতে আপুনি প্ৰাৰ্থিত্ব লাভ কৰিছিলে, ইয়াৰ পৰা বিধানসভা নিৰ্বাচন খেলিছিলে। বৰ ব্যৱধান নাছিলে তেতিয়া, আপুনি কিবা কাৰণে আপুনি পৰাজয় বৰণ কৰিব লগা হ'ল। সেই পৰিৱেশটো কিয় হৈছিল তেতিয়া?
2011 চনত মই অৱশ্যে 2006 চনতো টিকেট বিচাৰিছিলোঁ। 2011 চনত দলে প্ৰাৰ্থিত্ব দিয়া কংগ্ৰেছে দিয়াৰ পিছত অৱশ্যে আমাৰ ডুমডুমা সমষ্টি চাহ জনগোষ্ঠী ভোটাৰে নিৰ্ণায়ক ভূমিকা লয় আৰু সেই সময়ত দুৰ্গা ভূমিজ ডাঙৰীয়া ইণ্ডিপেণ্ডেণ্ট কণ্টেষ্ট কৰিলে আৰু কণ্টেষ্ট কৰাৰ পিছত আমাৰ ভোটৰ বিভাজন হয় মই প্ৰায় 3,500 ভোটত পৰাজিত হ'লোঁ আৰু সেই সময়ত অৱশ্যে মোৰ ৰাজনীতিৰ ইমান এটা জ্ঞান নাছিল, বহুত বেছি মানে এইবিলাক কথা ইমান জনা নাছিলোঁ। চাগে যি হয় ভালৰ কাৰণে হয় বুলিয়ে কয়, সেই সময়ত চাগে কপালত নাছিল, সেইকাৰণে নহ'লোঁ, কিন্তু ঈশ্বৰে পিছত ইচ্ছা পূৰণ কৰিলে। 2021 চনত মই সুযোগ পালোঁ বিধায়ক হোৱাৰ। এটা অভিযোগ আছে কংগ্ৰেছত বা চৰ্চা হৈ থাকে সদায় যে কংগ্ৰেছত মানে যদি আপোনাৰ দেউতা যদি হাই কমাণ্ড হয় বা কিবা এটা উচ্চ পদত আছে তেতিয়াহে তেওঁৰ টিকট পোৱা যায়। মানে আপোনাৰ নিচিনা এগৰাকী চাহ বাগিচাৰ লাইনত থকা ল'ৰা, আপুনি আজিও চাহ বাগিচাৰ লাইনত থাকে, আপুনিও সেই চাহ বাগিচা সেউজীয়া পৰিৱেশত বাস কৰি আছে। এই এনেকুৱা মানুহক আচলতে সঁচাকৈ কংগ্ৰেছত স্থান নাই নেকি, যাৰ পৰিপ্ৰেক্ষিতত আপুনিও বঞ্চিত হ'ল? নাই, যিটো দেখি আছোঁ মই এইবাৰো কংগ্ৰেছে যেনেদৰে প্ৰাৰ্থিত্ব দিছে, যদি তোমালোকে ভালকৈ চালে গম পাবা যে কংগ্ৰেছে কেনেধৰণৰ মানে কথাবিলাক চিন্তা কৰে। তিনিচুকীয়া জিলাত ভাৰতীয় জনতা পাৰ্টীয়ে 2গৰাকী চাহ জনগোষ্ঠীৰ লোকক প্ৰাৰ্থিত্ব দিছে, মোক আৰু সঞ্জয় কিষাণ ডাঙৰীয়াক, কিন্তু কংগ্ৰেছে এজন দিছে, অন্ততঃ 2জন দিব লাগিছিল। ডিব্ৰুগড়ত তেওঁলোকৰ প্ৰাৰ্থী চাগে নায়েই, তো সেই তেনেকুৱাকৈ ডিব্ৰুগড়ত এজন আছে, প্ৰায় 4জন নে 5জনক তেওঁলোকে দিছে। তো কিন্তু আৰু কংগ্ৰেছত টিকেট পোৱাটো এটা বৰ ডাঙৰ হাতৰ, মানে মই যিটো বুজিছোঁ যে তাত ডাঙৰ নেতাৰ লগত বহুত ভাল সম্বন্ধ থাকিব লাগিব, নেতাজনক তোষামোদ কৰিব লাগিব, নেতাজনৰ পিছে পিছে ঘূৰিব লাগিব আৰু বা কোনোবা ডাঙৰ নেতাৰ পুতেক হ'ব লাগিব। তেনেকুৱা কৰিব পাৰিলেহে তাত স্থান থাকে আৰু সেই কথাটো জল পট ওলাই আহিছে। এতিয়া ধাৰাবাহিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰা নেতাৰ সংখ্যা বাঢ়ি গৈ আছে আৰু এই অসন্তুষ্টিৰ কাৰণটোৱে হ'ল যে মানে যেনেদৰে ৰাজনৈতিক দল এটা চলিব লাগে তেনেকৈ নাই চলা আৰু নেতৃত্বই ভালদৰে নেতৃত্ব দিব পৰা নাই আৰু দলটোৱে মই ভাবোঁ যে নেতা কৰ্মীসকলৰে আস্থা জয় কৰিব পৰা নাই, সেইকাৰণে আজি এইটো অৱস্থা। ভূমিপট্টাৰ প্ৰসংগলৈ আহোঁ। ভূমিপট্টাৰ যেতিয়া কথা বতৰাবিলাক চলি আছিলে, জোখমাপ চলি আছিলে, জৰীপ চলি আছিলে, তেতিয়া বিৰোধী দলসকলে বা তেওঁলোকৰ নেতাসকলে কৈছিলে যে আচলতে এইটো চাহ শ্ৰমিকৰ পৰা ভোট আদায় কৰা এটা ললিপপ দিয়াৰ এটা পৰিকল্পনা বুলি বিজেপিৰ কৈছিলে, কিন্তু অৱশেষত কেইবাজনকো ভূমিপট্টা দিয়া হ'ল, প্ৰচেছটো আগবঢ়োৱা হ'ল। এতিয়া কথাটো হ'ল এই প্ৰচেছটো যে ষ্টাৰ্ট কৰিছে আপোনালোকৰ চৰকাৰখনে, এইটো ইয়াতে স্তব্ধ হ'বনে পৰৱৰ্তী সময়ত চলি যাব? নাই, এইটো স্তব্ধ হোৱাৰ কোনো কথাই নাই। আচলতে কিছুমান মানুহে মানে ৰাজনীতি, মই ভাবোঁ যে মানে ৰাজনীতিৰো এটা মৰ্যাদা থাকিব লাগে। ৰাজনীতি কৰিবৰ কাৰণে কলাটোক বগা বনাব নালাগে বা বগাটোক কলা বনাব নালাগে। আইন এখন আছিল, আইনখন সংশোধন হ'ল, যিদিনা সংশোধন হ'ল সেইদিনাই প্ৰব্লেমটো ছল্ভ হৈ গ'ল। বাকীখিনি হ'ল এটা প্ৰচিডিঅ'ৰ। আপোনাৰ মানে ৰাস্তাটো খোল খাই গ'ল, তোমাৰ ৰাস্তাটো খোল খাই গ'ল, তুমি মাটি পাব পৰা বিধি ব্যৱস্থা চৰকাৰে প্ৰণয়ন কৰি দিলে। প্ৰণয়ন কৰি দিয়াৰ পিছত এটা প্ৰক্ৰিয়া আহে, প্ৰক্ৰিয়াৰ মাজত গৈ পেলাই মাটিৰ আবেদন কৰিব লাগিব, মাটিৰ জোখমাখ হ'ব লাগিব, মণ্ডলে আহি জুখিব লাগিব, তাৰপিছত প্ৰপ'জেল SDLCত যাব লাগিব, SDLCত যোৱাৰ পিছত পাছ হ'ব, তাৰপিছত এটা সময়ত গৈ পেলাই পট্টা পাব। তো সেইটো এটা প্ৰক্ৰিয়া, কিন্তু সিদ্ধান্তটোতো হৈ গ'ল। যিখন চিলিং আইন সেইখন সংশোধন হৈ গ'ল। সংশোধন হোৱাৰ পিছত আজিৰ তাৰিখত বাগিচাৰ লাইনবিলাক কোম্পানীৰ অধীনত নাই, কিন্তু সেই কোম্পানীৰ অধীনত নথকা সেই মাটি টুকুৰা মানুহজনৰ নামলৈ যাবলৈ হ'লে এটা প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াৰ মাজেদি গৈয়ে যাব। এতিয়া 2 মাহৰ ভিতৰত আমাৰ ৰিভিনিউ ডিপাৰ্টমেণ্টে প্ৰায় 28,000 চাহ শ্ৰমিকৰ পট্টা প্ৰস্তুত কৰিছে। খুব ক্ষিপ্ৰ গতিৰে, খুব কম সময়ৰ ভিতৰত ইমান পট্টা তেওঁলোকে প্ৰস্তুত কৰিছে। এইটোতো সঁচাকৈ ৰিভিনিউ ডিপাৰ্টমেণ্টক ধন্যবাদ দিব লাগিব যে ইমান কম দিনৰ ভিতৰত তেওঁলোকে এইখিনি কাম কৰিছে। মই ভাবোঁ বাকী যিখিনি কাম আছে এই গোটেইখিনি সম্পূৰ্ণ কৰিবলৈ আৰু 6 মাহৰ প্ৰয়োজন হ'ব। ইলেকশ্যনৰ সময়ততো 2 মাহ কাম নহ'বই। মে' মাহৰ পিছত আকৌ যেতিয়া কাম আৰম্ভ হ'ব, মই ভাবোঁ 6 মাহৰ ভিতৰত সমগ্ৰ অসম আমি কভাৰ কৰিব পাৰিম, সকলোৱে পট্টা পাবলৈ সক্ষম হ'ব। তেওঁলোকে
যিসকলে সমালোচনা কৰে তেওঁলোকে বিচাৰিছিল যে কামটো কোনো কাৰণতে হ'ব নালাগে, কাৰণ তেওঁলোকৰ ৰাজনৈতিক উদ্দেশ্য সফল হোৱাৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত এনেধৰণৰ সিদ্ধান্তবিলাকে বাধাৰ সৃষ্টি কৰিব, কাৰণ তেওঁলোকেতো নিজৰ গোটেই এই দীঘলীয়া মানে শাসনকালত তেওঁলোকেতো শ্ৰমিকৰ কাৰণে এনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত ল'ব নোৱাৰিলে। আজি যেতিয়া তেওঁলোকে গম পালে বিজেপি এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'বলৈ গৈ আছে, তেওঁলোকে ভয় খাইছে, ভীতিগ্ৰস্ত হৈ পেলাই চলে বলে কৌশলে কেনেকৈ এইটোক নেগেটিভ মানে নেৰেটিভ এটা সৃষ্টি কৰিব পাৰি তাৰ কাৰণে তেওঁলোকে কাম কৰিলে, আৰু সেইটোত তেওঁলোক সফল হ'ব পৰা নাই। যশস্বী প্ৰধানমন্ত্ৰীগৰাকী সিদিনা গুৱাহাটীলৈ আহিছে, বহু চাহ শ্ৰমিকক মানে ডিজিটেল পাট্টা প্ৰদান কৰিছে। এক কথাত চাবলৈ গ'লে আপুনিও চাহ বাগিচা লাইনৰ পৰা ওলাই যোৱা আজি অসমৰ এগৰাকী মন্ত্ৰী আপুনি, আৰু আপোনাৰ বিভাগৰ তত্ত্বাৱধানতে আৰু ৰাজহ বিভাগৰ তত্ত্বাৱধানতে আচলতে গোটেই কাম কাজখিনি সম্পন্ন হৈছে। সেইদিনা আপোনাৰ অনুভৱ কেনেকুৱা হৈছিলে? সেইদিনা মই তাত যদিও মানে সেই মঞ্চখনত মন্ত্ৰী হিচাপে বহিছিলোঁ, কিন্তু মই সেইদিনা পাহৰি গৈছিলোঁ যে মই এগৰাকী চৰকাৰৰ মানে প্ৰতিনিধি হয় বুলি মই পাহৰি গৈছিলোঁ। মোৰ মানে এটাই মানে আমি পাই আছোঁ কিবা এটা, সেই উপলব্ধিটো মোৰ মনত হৈ আছিল, আৰু সঁচাকৈ বহুত ইম'চনেল মুভমেণ্ট আছিল সেইটো। মই তেনেকুৱা মোৰ জীৱনত মানে চাগে বহুত দুই এটা মানে ক্ষণ মোৰ জীৱনত আছে, তাৰ ভিতৰত এইটো এটা অন্যতম ক্ষণ যিটো চাগে আজীৱন মনত থাকিব। ইমান ডাঙৰ কথা এটা সম্ভৱ হ'ল, যিটো কথাৰ কাৰণে আমি বাগিচাত থকা প্ৰতিগৰাকী যুৱক, প্ৰতিগৰাকী ব্যক্তি, প্ৰতিগৰাকী মহিলা, আমি ভাই ভনীসকলে গোটেই জীৱনটো চাগে এই কথাটোৰ কাৰণে কল্পনা কৰি আছিল। আৰু বিশেষকৈ মই ভাবোঁ যে এই কথাটোৱে বিশেষভাৱে প্ৰভাৱিত কৰিছে আমাৰ উঠি অহা যুৱচামক, কাৰণ তেওঁলোকে এই কথাটো বহুত ফিল কৰে। আমাৰ যিখিনি আগৰ মানুহ আছিল ইমান ফিল নকৰে চবে। কিয় নকৰে? কাৰণ তেওঁলোক বহুত সহজ সৰল, য'ত যেনেকৈ পাইছে তেনেকৈ থাকিবলৈ শিকি গৈছে। কিন্তু যুৱক যুৱতীসকল এতিয়া বাহিৰত ওলাই গৈছে, পঢ়িছে, শুনিছে, ঘৰ কি বস্তু, কেনেকৈ নিজৰ পট্টা কি বস্তু তেওঁলোকে যিমান উপলব্ধি কৰে সেইটো চাগে পিতৃ মাতৃয়ে সিমান হয়তো নকৰিবও পাৰে চবে। মই মানে এইটো বেলেগ চেঞ্চত নাই কোৱা, মই যিটো বুজি পাইছোঁ সেইটোহে কৈ আছোঁ। গতিকে যুৱক যুৱতীসকলৰ কাৰণেতো সেইটো বেছি ইম'চনেল মুভমেণ্ট আছিল বুলি মই ভাবোঁ। সকলোৰে কাৰণে আছিল, কিন্তু ল'ৰা ছোৱালীবিলাকৰ কাৰণে বহুত বেছি আছিল বুলি মই ভাবোঁ। যেতিয়া সভাখন শেষ হ'ল, শেষ হোৱাৰ পিছত মই বহুতৰ লগত মই মত বিনিময় কৰিছোঁ। মত বিনিময় কৰোঁতে মই সুধিছোঁ যে কেনেকুৱা লাগিল, তো তেওঁলোকে কৈছে যে আমি ইম'চনেল হৈ গ'লোঁ। তো মই তেতিয়া গম পালোঁ যে মোক যেনেকুৱা লাগিছিল তেওঁলোককো তেনেকুৱাই লাগি আছিল, কাৰণ ইয়াতকৈ ডাঙৰ কামটো মই ভাবোঁ যে আমাৰ সমাজখনৰ কাৰণে হ'বই নোৱাৰে, যিটো কাম সেইদিনা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে হ'ল। মজুৰি বৃদ্ধি হ'বনে নেক্সট যদি আপোনালোকৰ চৰকাৰ আহে? না, মজুৰিটো 1 এপ্ৰিলৰ পৰা 30 টকা বৃদ্ধি পাব। ইণ্টাৰিম অন্তৰ্বৰ্তীকালীনভাৱে আমি 30 টকা মজুৰি বৃদ্ধি কৰিম। ইতিমধ্যে নটিফিকেশ্যন ওলালে, আৰু এইটো ইণ্টাৰিমহে হয়, সেইটো চূড়ান্ত মজুৰি এতিয়ালৈকে আমি কৰিব পৰা নাই বা কৰা নাই। নকৰাৰ কাৰণটো হ'ল যে কেইদিনমান আগত আমাৰ যিটো লেবাৰ কোড ইতিমধ্যে বলবৎ হৈছে। বলবৎ হোৱাৰ লগে লগে এতিয়া ৰুলৰ কাম চলি আছে, যিখন বিধি সেইখন বিধিখন প্ৰণয়ন হৈ আছে। বিধি প্ৰণয়ন হোৱাৰ পিছত ৰুল অহাৰ পিছত যিটো লেবাৰ কোডত ৱেজ সম্পৰ্কে প্ৰভিজন আছে যে এতিয়া আৰু ষ্টেটে মানে ৱেজ নিৰ্ধাৰণ কৰিব নোৱাৰে, কেন্দ্ৰীয়ভাৱে ৱেজ নিৰ্ধাৰণ হ'ব। হয়তো ৱেজ নিৰ্ধাৰণ কৰোঁতে সেইটো জ'ন হিচাপে কৰিব নে ছেক্টৰ ৱাইজ কৰিব সেইটো আমি এতিয়ালৈকে স্পষ্ট নহয়, কাৰণ ৰুল যেতিয়ালৈকে নাহিব তেতিয়ালৈকে আমি সেই কথাটো গম নাপাম। কিন্তু ড্ৰাফ্ট ৰুল ইতিমধ্যে পাব্লিছ হৈ গ'ল, এতিয়া ফাইনেল নটিফিকেশ্যন আহিব। ফাইনেল নটিফিকেশ্যন অহাৰ পিছত যিটো প্ৰাৰম্ভিক কথা বতৰা সেইমতে নেশ্যনেল ফ্ল'ৰ ৱেজ হোৱাৰ কথা হৈছে। এতিয়া ষ্টেটে যিহেতু মানে ৱেজ ঠিক কৰিব নোৱাৰে, নেশ্যনেল ফ্ল'ৰ ৱেজ হ'ব। গতিকে মই ভাবোঁ যে আৰু 6-7 মাহৰ ভিতৰত চাহ শ্ৰমিকসকলে নতুন এটা হাজিৰা তেওঁলোকে পাবলৈ হ'ব, আৰু সেইটো চূড়ান্ত হাজিৰা হ'ব। তাৰপিছত পৰৱৰ্তী সময়ত বছৰত 3 বছৰত কেনেকৈ বৃদ্ধি হয় সেইটো পৰৱৰ্তী সময়তহে আমি গম পাম। কিন্তু 6-7 মাহৰ ভিতৰত মানে যিটো মানে মিনিমাম ৱেজ নটিফাই হ'ব বুলি মই বিশ্বাসী। জলপানীৰ প্ৰসংগলৈ আহোঁ। জলপানীৰ প্ৰসংগ মানে আপোনাৰ সামাজিক মাধ্যমত চাওঁ প্ৰায় তলত কমেণ্ট দিয়ে যে ছাৰ জলপানী নাপাম নেকি, নিদিব নেকি, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক দেখি থাকোঁ। কিন্তু অলপ সময় ল'লে আপুনি কিন্তু চবক ক্লিয়াৰ কৰি দিছে। নহয়, এইটো এটা মানে মই ভাবোঁ যে ভৱিষ্যতে আমাৰ ডিপাৰ্টমেণ্টত এই জলপানী বা অন্যান্য যিখিনি আমি
ডিবিটি কৰোঁ বা যিখিনি বেনিফিটছ আমি দিওঁ সেইবিলাকত আমাৰ যথেষ্ট কৰিবলগীয়া আছে আমাৰ যিটো চিৰিজ পৰ্টেল তাক আমি অলপ আপগ্ৰেড কৰিব লাগিব আৰু মাজৰ মানে যেনেকৈ আজি অৰুণোদয় ডাইৰেক্ট পাই আছে মাজৰ আৰু কোনো হেৰি নাই তো সেই তেনেকুৱাকৈ আমি অলপ আৰু মানে আমাৰ পৰ্টেল আমাৰ যিটো পৰ্টেল আছে এপ্লিকেশ্যন আছে সেইটোক আৰু আপগ্ৰেড কৰি আৰু অলপ ট্ৰান্সপাৰেণ্ট আৰু অলপ এক্টিভ আমি কৰিব লাগিব যাতে বিসংগতিবিলাক আমি নোহোৱা কৰিব পাৰোঁ যেতিয়া মই দায়িত্ব ল'লোঁ মই দায়িত্ব লোৱাৰ লগে লগে এটা সিদ্ধান্ত ল'লোঁ যে আমি কোনো ধৰণৰ আৰু নতুন আবেদন দয়াল দাস পানিকাৰ ক্ষেত্ৰত নলওঁ কাৰণ আমাৰ হাতত 22,000 আবেদন আছিল আৰু সদায় সেই আবেদনবিলাক 2022, 23, 24 মোৰ দিনত মই আবেদন লোৱা নাই আগৰ আবেদনবিলাক আমি ক্লিয়াৰ কৰাৰ কাৰণে সিদ্ধান্ত ল'লোঁ সিদ্ধান্ত লোৱাৰ পিছত আমি স্ক্ৰুটনি আৰম্ভ কৰিলোঁ স্ক্ৰুটনি আৰম্ভ কৰি কেতিয়াবা এনেকুৱাও পাইছোঁ যে যোৱা বছৰ আবেদন কৰাজনেও যোৱা বছৰ বেনিফিট লোৱাজনেও লৈছে কিছুমান এনেকুৱাও পাইছোঁ যে এটা পৰিয়ালত গোটেই ঘৰৰ মানুহে আবেদন কৰিছে সেই তেনেকুৱা বিভিন্ন ধৰণৰ মানে বিসংগতি আছিল কিন্তু আমি 100% ঠিক কৰিব পাৰিলোঁ বুলি মই নকওঁ কাৰণ মেনুৱেলি কিমান কৰিব ক'ৰবাত নহয় ক'ৰবাততো মিষ্টেক হ'বই পাৰে তো যিমান পৰা গ'ল মানে মেনুৱেলি কৰি স্ক্ৰুটনি কৰি প্ৰায় 16,000 মানে ভেলিড এপ্লিকেশ্যন থাকিলে আৰু সেই 16,000 ভেলিড এপ্লিকেশ্যন থকাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনালোঁ কাৰণ আমাৰ বাজেটত প্ৰতি বছৰে প্ৰায় 10-12 কোটি টকাহে থাকে দয়াল দাস পানিকাৰ বাবে আৰু এই গোটেইখিনি এপ্লিকেশ্যন আমি ক্লিয়াৰ কৰিবলৈ হ'লে আমাক প্ৰায় চাগে 40 কোটিমান প্ৰয়োজন হ'লহেঁতেন তো সেই মুখ্যমন্ত্ৰী মহোদয়ক সেই কথাটো জনোৱাৰ পিছত তেওঁ লগে লগে ব্যৱস্থা কৰি দিলে আৰু আমাৰ যিটো লাষ্ট ফাইনেন্সিয়েল ইয়াৰৰ বাজেট আছিল সেইটোত কিন্তু আমাৰ 12 কোটিয়ে আছিল প্ৰায় 12 কোটি আমি মানে SD বাজেট আনিবলগীয়া হ'ল ফেব্ৰুৱাৰী মাহত যেতিয়া অধিৱেশন আছিল তেতিয়া SD বাজেট আমি আনিবলগীয়া ফেব্ৰুৱাৰী নহয় ফেব্ৰুৱাৰী মাহত চাগে SD বাজেট আমি আনিবলগীয়া হ'ল আনি পেলাই মুখ্যমন্ত্ৰী মহোদয় গোটেই পুঁজিটো আমাক দিলে দিয়াৰ পিছত আমি আনুষ্ঠানিকভাৱে পাতিছোঁ কোনো বস্তু লুকঢাক কৰা নাই আনুষ্ঠানিকভাৱে পাতিছোঁ আৰু চাগে আমাৰ ডিপাৰ্টমেণ্টৰ ইতিহাসত সেইটোৱে চাগে প্ৰথমবাৰ সেইটো হৈছিল যে আনুষ্ঠানিকভাৱে ডেমো চেক দি পেলাই গোটেই আঁচনিবিলাকৰ DBT প্ৰক্ৰিয়া সেইদিনাৰ পৰা আৰম্ভ কৰা হৈছে আৰু ইণ্টাৰেষ্টিং কথা হ'ল যে আমি সেইদিনা প্ৰায় 80 কোটি টকাৰ DBT প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ চাগে আমাৰ ডিপাৰ্টমেণ্টৰ সেইদিনাই প্ৰথম এনেকুৱা দিন যিদিনা এদিনৰ ভিতৰত আমি ইমান ডাঙৰ পুঁজি আমি DBT কৰিছোঁ তো চেষ্টা এটা কৰিছিলোঁ যে কেনেকৈ ট্ৰান্সপাৰেণ্ট হ'ব পাৰে আৰু কেনেকৈ আমি মানে প্ৰ'এক্টিভ হৈ পেলাই কাম কৰিব পাৰোঁ আৰু যথেষ্ট কৰিবলগীয়া আছে মই এটা বছৰে পাইছিলোঁ এটা বছৰৰ ভিতৰত যিখিনি সম্ভৱ আছিল মই কৰিবলৈ যত্ন কৰিছিলোঁ কিন্তু আৰু যথেষ্ট কৰিবলগীয়া আছে এই ক্ষেত্ৰত 2024 চনৰ সেই নৱেম্বৰ মাহৰ এটা বিশেষ দিন যিটো দিনত আপোনাক মন্ত্ৰিত্ব প্ৰদান কৰা হৈছিলে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ এগৰাকী আপোনাক মন্ত্ৰী হিচাপে দায়িত্ব দিছিলে সেই বিশেষ দিনটোৰ কথা কওকচোন নাই সেইটো হেৰি আছিল ডিচেম্বৰ মাহৰ 7 তাৰিখ ডিচেম্বৰ মাহৰ 7 তাৰিখ আছিল মই ঘৰত আছিলোঁ যিদিনা CM ছাৰৰ টুইট হৈছে তেওঁ টুইটাৰত যেতিয়া দিছে মই টুইট চাই পেলাইহে গম পালোঁ যে মই মানে দায়িত্ব দিয়া মন্ত্ৰীৰ দায়িত্ব পাম বুলি তাৰপিছত পিছদিনা গ'লোঁ আৰু 6 তাৰিখে গ'লোঁ 7 তাৰিখে অথ ল'লোঁ এনেই খুব ডেফিনেটলি ভাল লাগিছিল কিন্তু লগে লগে দায়িত্ব বাঢ়িছিল কেনেদৰে কাৰণ যেতিয়া কিবা এটা দায়িত্ব পোৱা যায় সেই দায়িত্বটো পোৱাটো ডাঙৰ কথা নহয় সেই দায়িত্বটো পালন কৰিব পৰাটোহে ডাঙৰ কথা আৰু সেইটোৰ কাৰণে আচলতে বেছি চিন্তা কৰিবলগীয়া হয় চৰ্চা এটা চলি থাকে যে মন্ত্ৰী ৰূপেশ গোৱালা বা বিধায়ক ৰূপেশ গোৱালা হিমন্ত বিশ্ব শৰ্মাৰ অতি প্ৰিয় পাত্ৰ বুলি কয় যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই নিজৰ বিভাগৰ দুটা দপ্তৰ কাটি আচলতে আপোনাক দায়িত্ব দিলে বুলি কয় সঁচানে কথাটো তেওঁতো চবকে সমানে মৰম কৰে মইতো মানে বেলেগ কিবা বুলি মই নাভাবোঁ কিন্তু তেওঁ সকলোকে সমানে মৰম কৰে খুব কাম কৰাৰ সুযোগ দিয়ে যিসকল কষ্ট কৰে পৰিশ্ৰম কৰে বুলি তেওঁ ভাবে বা যিবিলাক অলপ ডেডিকেটেড বুলি ভাবে সকলোৱে ডেডিকেটেড মই স্পেচিফিক কাকো কোৱা নাই কিন্তু তেওঁ সুযোগ দিয়ে সকলোকে কাম কৰাৰ এইটো বিধায়ক এজনকো সুযোগ দিয়ে বা মন্ত্ৰীসকলকো সুযোগ দিয়ে তেওঁ কাম কৰাৰ আৰু তেওঁ যেনেদৰে বিশ্বাস ৰাখি পেলাই দায়িত্ব দিছিল মই সেইমতে কৰি যাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু এজন নতুন ব্যক্তিয়ে অলপ সময় কাম শিকিবলৈও সময় লাগে যিমান যি নকলেও
চাগে মানে শিকিবলগীয়া বহুত থাকে বিভাগ এটাত আৰু কেনেদৰে ডিপাৰ্টমেণ্ট চলাব গোটেই ডে টু ডে লাইফৰ ফাংচনেল কেনেকুৱা বা অফিচাৰৰ লগত কেনেকৈ ডিল কৰিব ডিপাৰ্টমেণ্টৰ কামবিলাক ফাইনেন্সিয়েল কাম বা অন্যান্য এডমিনিষ্ট্ৰেটিভ কামবিলাক কেনেদৰে আগবঢ়াব এই গোটেই বস্তুবিলাক এটা থানথিত ৰাখিবলৈ এটা সময় লাগে আৰু সেই সময়খিনি অলপ প্ৰয়োজন হয় অৱশ্যে এতিয়া মই যথেষ্ট বস্তুবিলাক বুজি পোৱা হ'লোঁ কিন্তু এটা মোৰ লাভ হৈছিল যে মই যিহেতু চাহ মজদুৰ সংঘৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে আছিলোঁ সেইকাৰণে শ্ৰম বিভাগৰ দায়িত্ব পোৱাৰ পিছত মোৰ বহুত বেছি মানে বিষয়বিলাক লৈ পেলাই বহুত বেছি মই ডিচিশ্যন দিব পাৰিছিলোঁ যে এইটো প্ৰব্লেম যদি আহিছে তেন্তে আমি কেনেকৈ এইটো ফেচ কৰিব লাগিব অন্ততঃ মই সেইটো ছাজেষ্ট কৰিব পৰা বা অফিচাৰক ক'ব পৰা এটা মোৰ বেছিক আইডিয়া অন্ততঃ আছিল আৰু সেইটোৱে মোক বহুত কাম কৰাৰ ক্ষেত্ৰত মানে মোৰ সুবিধা হ'ল আপুনি বিধায়ক এগৰাকী মন্ত্ৰী এগৰাকী কিন্তু আপোনাৰ সচৰাচৰ সামাজিক মাধ্যমবিলাক চাই থাকোঁ আপুনি ৰাস্তাৰে গৈ থাকে কনভয়েৰে গৈ থাকে হঠাৎ গাড়ী ৰখাই বাগানত কাম কৰি থকা মানুহখিনিৰ সৈতে আপুনি কথা পাতে মত বিনিময় কৰে আচলতে এইটো শ্ব' আপ কৰে নে সঁচাকৈ আপুনি এনেকুৱাই মানুহ নাই এতিয়া তুমিতো আছাই ইয়াত কেইদিনমান ধৰি তুমি বেছি ভালকৈ ক'ব পাৰিবা মই কেনেকুৱা না কমেণ্টবিলাক চাই থাকোঁ মই সেইটো কাৰণে কমেণ্ট যদি কোনোবাই কমেণ্ট চাই আৰু ক্ৰিটিচিজম যদি চাই নহয় জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰে কাৰণ কিছুমান মানুহ আছে কমেণ্ট কৰি নেগেটিভ কমেণ্ট কৰি মানুহক সমালোচনা কৰি বহুত ভাল পায় আৰু মানুহক সমালোচনা কৰিবৰ কাৰণে সাহস নালাগে আচলতে মানুহক প্ৰশংসা কৰিবৰ কাৰণেহে সাহস লাগে সেইটো ডাঙৰ কলেজা লাগিব গতিকে মই এইবিলাক ক্ৰিটিচিজম এইবিলাক মই কেয়াৰ নকৰোঁ মই পাত্তাও নিদিওঁ কিয় পাত্তা নিদিওঁ মই যিদিনা বেয়া কাম কৰিম সেইদিনাহে মোক ভয় লাগিব যিদিনা মই ভাল কাম কৰিম মই কিয় ভয় কৰিব লাগে তো সেই কথাটো মই অনুভৱ কৰোঁ বহুত ৰকমৰ কথা ফেচবুকত লিখে বিভিন্নজনে আৰু যেতিয়া কম বয়সৰ ল'ৰাবিলাকে আমাৰ নিজৰ সমাজৰ ল'ৰাবিলাকে কেতিয়াবা লিখে তেতিয়া অলপ বেয়াও লাগে নলগা নহয় কিন্তু সেইবিলাকত মই জীৱনত এটাই কথা মানে শিকিছোঁ যে ক্ৰিটিচিজমৰ ওপৰত বহুত বেছি ফ'কাছ কৰিলে মাইণ্ড ডাইভাৰ্ট হৈ যায় মানুহ কাম কৰিব নোৱাৰে কিন্তু এটা কথা মই আমাৰ সকলোকে এটাই কথা ক'ব খুজিম যে আমি বহুত প্ৰত্যাহ্বানৰ মাজেদিহে ওলাই গৈছোঁ দিছপুৰলৈ এই বাগিচাৰ এই পৰিৱেশৰ পৰা বহুত প্ৰত্যাহ্বানৰ মাজেদি ওলাই গৈছোঁ আৰু মানে এনেকুৱা এটা মানে কথা যিটো কথা মানে সকলোৱে আমি অনুভৱ কৰোঁ যে আমি ওলাই গৈছোঁ ঠিকেই কিন্তু বংশত ঘৰত পৰিয়ালত মোৰ বাগানত মোৰ যদি কিবা কথা থাকে মই শ্বেয়াৰ কৰিব পৰাকৈ বা মোক কোনোবাই পৰামৰ্শ দিব তেনেকুৱা এজন ব্যক্তি মই বিচাৰি নাপাওঁ কিন্তু মানে আমাৰ গোটেই মই ইন জেনেৰেল কৈছোঁ আমাৰ বাগিচাৰ ল'ৰাবিলাকৰ ক্ষেত্ৰৰ কথাটোহে মই কৈছোঁ কিন্তু অন্য যিসকল অলপ আগবঢ়া তেওঁলোকৰ হয়তো কোনোবা চৰকাৰী অফিচাৰ আছে কোনোবা চৰকাৰী অফিচত কাম কৰে কোনোবা স্কুল টিচাৰ কৰি আছে তেনেকুৱা ধৰণৰ তেওঁলোকক পৰামৰ্শ দিয়া বহু মানুহ ওলাই যাব কিন্তু আমাৰ নোলায় আমাৰ নাথাকেই তেনেকুৱা তো সেই তেনেকুৱা পৰিৱেশ পৰিস্থিতিৰ পৰা এজন যুৱক সি চৰকাৰী চাকৰিতে যাওক য'তে যাওক যিয়ে প্ৰফেশ্যনত যাওক বহু ষ্ট্ৰাগল কৰি যায় ষ্ট্ৰাগল কৰি যোৱাৰ পিছত মানে কিছুমান কথা কেতিয়াবা যেতিয়া কোনোবাই কয় অলপ মনত বেয়া লাগে কাৰণ আমিও মানুহ হয় আমাৰো ভাল বেয়া ইম'শ্যন আমাৰ আছে গতিকে সেই কথাটোও চবেই লক্ষ্য ৰাখিব লাগে আপুনি এইটো কথা কোৱা নাই সেই চাহ বাগিচাৰ মাজত আপুনি নামি উঠিছিলে গাড়ীৰ পৰা নামিছিলে তাৰপাছত কি কৰিছে কি নাই বুলি আপুনি সুধিছিলে তাৰপাছতে আপুনি টিফিন আৰু পানী বটলৰ প্ৰসংগ কৰিছিলে পৰৱৰ্তী সময়ত সেই চাহ শ্ৰমিকসকলক আপুনি টিফিন আৰু পানী বটল প্ৰদান কৰিছিলে বুলি মোৰ ওচৰত খবৰ এটা আছে নাই সেইদিনা কথাত ওলাই গ'ল ওলোৱাৰ পিছত আৰু চবকে দিলোঁ কাৰণ মোক বেয়া লাগে কাৰণ তেওঁলোকে মানে খোৱাটোত বাতিত বান্ধি লৈ যায় আৰু পানী বটল আমাৰ যিটো মিনাৰেল ৱাটাৰ বিক্ৰী হয় সেই বটলত তেওঁলোকে পানী লৈ যায় আৰু প্ৰায় মানুহে কেতিয়াবা চাগে গৰম পানীও ঢালে সেই বটলটো বেকা হৈ যায় হালধীয়া হৈ থাকে চাই খুব মনটো বেয়া লাগে আৰু মই এই বস্তুটো আজিৰ পৰা দেখা নাই আমাৰ ককা চৰ্দাৰ আছিল যেতিয়া স্কুল বন্ধ থাকে বা গৰম বন্ধ থাকে তেতিয়া মই ককাৰ কাৰণে টিফিন দিবলৈ আহোঁ ককাৰ এটা হেবিট আছিল টিফিন মানে গৰম ভাত মানে ঘৰৰ পৰা আহিব লাগিব তো দুপৰীয়া মই সদায় লৈ আহোঁ লৈ আহি সেই বাগানৰ ভিতৰতে বহি ককাও খায় ময়ো খাওঁ আৰু সেই তেতিয়া চবক চাই থাকোঁ আৰু কোনে কেনেকৈ টিফিনত কি আনিছে কি নাই অনা কোনে কি খাইছে নাই খোৱা মোকো দিয়ে ক'ৰবাত তো সেই মানে সেই তেতিয়াৰ পৰাই মই চাই আহিছোঁ আৰু চাহ মজদুৰ সংঘৰ ছেক্ৰেটাৰী হিচাপেও আমাৰ ব্ৰাঞ্চ ছেক্ৰেটাৰীবিলাক প্ৰায় বাগানত গ'লে
ছেকশ্যনত কেতিয়াবা যায় মানুহৰ লগত, কাৰণ গধূলি মানুহ ঘৰ যোৱাৰ পিছত আৰু সভা সমিতিত আহিব নোখোজে, প্ৰায় ছেকশ্যনতে গৈ কিবা কথা বতৰা পাতিবলগীয়া থাকিলে পাতে। তেতিয়াও আমি যাওঁ, দেখা পাওঁ যে মানে দুপৰীয়া সময়ত খাই আছে, ক'ৰবাত নহয় ক'ৰবাত অলপ বেয়া লাগে। সেইকাৰণে মোৰ মন গ'ল ক'ৰবাৰ পৰা এৰেঞ্জ কৰি পেলাই যেনে তেনে যিমান সেইবিলাক স্মৃতি আপোনাক নষ্টালজিক কৰে নেকি? ভাল লাগে কেতিয়াবা কিবা তেনেকুৱা ধৰণৰ কাম কৰি মনত সন্তুষ্টি পায় মানুহ। কেতিয়াবা সৰু সৰু সাধাৰণ কথাবিলাকে মনত বহুত সুখ দিয়ে, আৰু সকলোৱেতো সুখেই বিচাৰি ফুৰে, কিবা ডাঙৰ মানে হেৰি হ'লেই মানুহে সুখ নাপায়, এইবিলাক কৰিও বহুত মনত আনন্দ পায় মানুহে। এতিয়া আপোনাৰ নাম আৰু এটা চৰ্চা চলি আছে, ডুমডুমাৰ আপুনি বোলে খনিকৰ বুলি কৈছে। মই আহি থাকোঁতে এনেই দোকানীবিলাকক সোধোঁ নহয় কোন হয় বিধায়ক, এনেই মই নজনা নিচিনাকৈ সোধোঁ, এই খনিকৰ হয় বুলি কৈছে, ডুমডুমাৰ নতুন ডুমডুমাৰ খনিকৰ বুলি কৈছে। মই কৈছোঁ কিয়? 5 বছৰ যিটো ডুমডুমাৰ ৰূপ সলাই দিছে বুলি কৈছে, আৰু 5 বছৰত ডুমডুমা সমষ্টিত বোলে কেঁচা ৰাস্তা নাইকিয়া হৈ যাব বুলি কৈছে। ৰাস্তা সঁচাকৈ বহুত বনাইছে নেকি আপুনি? নাই, ৰাস্তাটো কৰিছোঁ, কেৱল ময়ে নাই কৰা, চাগে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদত আমি সকলোৱে যথেষ্ট কাম কৰিব পাৰিছোঁ। অৱশ্যে কামবিলাক কৰিবলৈ যাওঁতে নিজৰ অকণমান যদি এফৰ্ট থাকে তেন্তে সেই কামবিলাক আৰু ভাল হৈ যায় বা আৰু অকণমান কৰিব পাৰি। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদত আমি যথেষ্টখিনি কাম কৰিছোঁ, আৰু ডুমডুমাক ভাল কৰিবৰ কাৰণে পৰিকল্পনা লৈ আগবাঢ়ি গৈ আছোঁ। কাৰণ এইটো মোৰ জন্ম জেগা, ইয়াতে ডাঙৰ দীঘল হৈছোঁ, আৰু এই জেগাটোক লৈ পেলাই মানে ৰাজনীতিত আজি আছোঁ, কালি নাথাকিম, কিন্তু এই জেগাটোতো মোৰ জেগা হয়, মই ইয়াতে থাকিব লাগিব। সেইকাৰণে ইয়াৰ প্ৰতি মোৰ দায়িত্ব আছে, প্ৰতিগৰাকী যুৱকৰে দায়িত্ব আছে, প্ৰতিগৰাকী যুৱতীৰে দায়িত্ব আছে, যোন যেনেকৈ যি প্লেটফৰ্মত আছে। মই ভাবোঁ নিজৰ জেগাটোৰ কাৰণে কৰিবলৈ চবেই কিবা নহয় কিবা চেষ্টা কৰে, আৰু সেই চেষ্টাটো মই কৰাৰ সুযোগ পাইছোঁ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ কাৰণে। সেইকাৰণে যিমান পাৰিছোঁ মই কৰি যাবলৈ চেষ্টা কৰি আছোঁ। আগলৈ ডুমডুমাক আৰু যথেষ্ট আগবঢ়াই নিয়াৰ পৰিকল্পনা আছে, আৰু সেইকাৰণে চাগে কিছুমান কামে ৰাইজৰ মন চুইছে, সেইকাৰণে তেখেতসকলে ভাবিছে যে মানে অকণমান সলনি কৰিব খুজিছে বুলি। কালিৰ প্ৰসংগটো আহে, কালি আপুনি যেতিয়া মনোনয়ন দিবলৈ গৈছে, মনোনয়ন দিয়াৰ সময়ত আপোনাক ডুমডুমাৰ প্ৰায় 20ৰ পৰা 30,000 মানুহে আপোনাক সংগ দিছে, আশীৰ্বাদ দিছে, আপোনাক মৰম জনাইছে, পুষ্প বিস্ফোৰণ কৰিছে। আচলতে আপোনাক দেখিছোঁ, আপুনি ভাবিছিলেনে ৰাইজৰ যে এনেকুৱা অভূতপূৰ্ব মৰম বুটলিব পাৰিম বুলি? এনেই আমি যাওঁতে বৰ বেছি মানুহ যোৱা নাই, ইয়াৰ পৰা প্ৰায় 1000 মানুহ তিনিচুকীয়ালৈ গ'লোঁ, আমি তাতে মনোনয়ন দিওঁ। অৱশ্যে মানুহ কম নিয়াৰ কাৰণে কিছুমান মানুহে বেয়া পাব বুলি মই আগদিনা এটা ভিডিঅ' পষ্ট কৰিছিলোঁ যে আমি দূৰ হোৱাৰ কাৰণে কম যাম, কিন্তু ইয়াত আহি পেলাই আমি সকলোৱে একেলগত মানে আপোনালোকৰ আশীৰ্বাদ ইয়াতে মই ল'ম বুলি কৈছিলোঁ। কিন্তু ইমান মানুহ হ'ব বুলি মই ভবা নাই। মানুহ হ'ব বুলি ভাবিছিলোঁ, 4-5 হাজাৰ মানুহ হ'ব বুলি ভাবিছিলোঁ, কিন্তু ইমান মানুহ হ'ব বুলি মই কল্পনা কৰা নাছিলোঁ। কালিৰ দৃশ্যটো মানে এটা মানে অতুলনীয় দৃশ্য, মানে মই কেতিয়াও পোৱা নাই এনেকুৱা ধৰণৰ। সাধাৰণতে ডুমডুমাত এনেকুৱা ধৰণৰ দৃশ্য আমি দুৰ্গা পূজাৰ নৱমী আৰু দশমীৰ দিনা দেখা পাওঁ। সেই দৃশ্যটো মই যোৱাকালি ইয়াত দেখা পাইছোঁ। পাৰ ভাঙি মানুহ ওলাই আহিছে, আৰু মানুহৰ ইমান মৰম, ইমান চেনেহ, ইমান মানে ভালপোৱা, সঁচাকৈ মই অভিভূত হৈছোঁ। আৰু কালিৰ এই গোটেই হেৰিটো চাই পেলাই মই ৰাতি শুওঁতে ভাবিছোঁ যে ইমান মৰম, ইমান বিশ্বাস মানুহৰ, মানে কিমান মই আৰু কাম কৰিব লাগিব, কিমান মানুহখিনিৰ দায়িত্ব লৈ মই আগবাঢ়ি যাব লাগিব, সেই কথাটোৱে মানে মোৰ গাটো গধুৰ হৈ গৈছিল যে মই কেনেকৈ আৰু মানুহক ছাৰ্ভিচ দিব পাৰিম। যোৱাকালি অৱশ্যে আমাৰ চাৰিওফালে বাগিচা, যোৱাকালি সোমবাৰ আছিল, সোমবাৰ নহয় জানো, যোৱাকালি সোমবাৰ আছিল, যদি দেওবাৰ হোৱাহেঁতেন মানে আৰু কি দৃশ্য হ'লহেঁতেন, মই সেই কথাটো ভাবিছোঁ। কাৰণ কালি বাগানত কাম হৈ আছিল, কাম থকা স্বত্বেও ইমান মানুহ ওলাই আহিছে। ডুমডুমা ৰাইজৰ যথেষ্ট মৰম পাইছোঁ, আৰু যথেষ্ট মানে মোৰ শব্দ নাই ডুমডুমা ৰাইজৰ কাৰণে। তেওঁলোকে অন্তৰ খুলি মোক মৰম দিছে, আৰু তেওঁলোকৰ কাৰণেও মই যিমান পাৰিম কৰি যাম। কেৱল তেওঁলোকৰ কাৰণে নহয়, যেতিয়া যি দায়িত্ব পাম মই নিষ্ঠাৰে কাম কৰি যাম, আৰু চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰণে, আদিবাসী ৰাইজৰ কাৰণে, চাহ শ্ৰমিক ৰাইজৰ কাৰণে যিমান পাৰিম কৰি যাম। আমিতো আৰু কোনেও পাৰফেক্ট নহয় পৃথিৱীত, সকলোৰে কিবা নহয় কিবা থাকেই, কিন্তু তথাপিও মই বেষ্ট অফ দ্য বেষ্ট সদায় দিবলৈ চেষ্টা কৰিম। আপোনাৰ জাতীয় জীৱনত বৌৰ অৱদানটো কেনেকুৱা? তাই ছাপৰ্টিভ, এগৰাকী মানে
গৃহিণীয়ে যেনেদৰে সহায় কৰিব লাগে ল'ৰা দুটাক তাই চম্ভালে না কালি বৌক দেখিছোঁ আপোনাৰ লগতো কালি আছিল কালি যিহেতু জীৱনৰ এটা ইম্পৰ্টেণ্ট দিন তো স্বাভাৱিকতে মোকতো সংগ দিবই কিন্তু ঘৰৰ ল'ৰা দুটাৰ দায়িত্ব তাই লয় কাৰণ মইতো আৰু ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বাহিৰতে থাকিব লাগে ঘৰত কি চলিছে নাই চলা মই মানে কথাবিলাক মই মানে ইমান সোমাবলৈ সুযোগে নাপাওঁ তাই আছে আৰু মা আছে আমাৰ মায়ে গাৰ্জেন মা থকাৰ কাৰণে গোটেই কথাবিলাক মায়ে চম্ভালে আৰু তাই মা মানে ৱাইফ হিচাপে তাই আছে আৰু গোটেই ঘৰখনৰ গাৰ্জেন হিচাপে মা আছে তেওঁলোক থকাৰ কাৰণে মই সহজভাৱে সামাজিক কাম কাজত জড়িত হৈ ঘৰৰ পৰা মই টেনশ্যন ফ্ৰী হৈ থাকিব পাৰোঁ 2026ত কংগ্ৰেছ আহিবনে কংগ্ৰেছ মই নাভাবোঁ কংগ্ৰেছ আহিব কাৰণ কংগ্ৰেছ অহাৰ আগতে যিটো কংগ্ৰেছৰ দুৰ্দশা সেইটো চাই অসমৰ ৰাইজে ভালদৰে বুজি উঠিছে যে কংগ্ৰেছ কোনো কাৰণতে নাহে আৰু অহাৰ দৰে পৰিৱেশ নাই আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে যেনেদৰে কাম কৰি গৈ আছে সকলো দিশত কিন্তু এটা দিশত নহয় সকলো দিশত মই ভাবোঁ যে মানে ৰাইজে এই কথাবিলাক খুব সূক্ষ্মতাৰে প্ৰত্যক্ষ কৰিছে কাৰণ আজি অসম যেনেকুৱাকৈ অগ্ৰগতি অসমৰ হৈ আছে এই অগ্ৰগতিয়ে অসমৰ মান সন্মান যশস্যা প্ৰতিষ্ঠা বৃদ্ধি কৰিছে আৰু ই অসমক আগন্তুক দিনবিলাকত যথেষ্ট ওপৰলৈ নিব বহু আগবঢ়াই নিব আৰু সেই কথাবিলাক ৰাইজে পদে পদে উপলব্ধি কৰিছে কাৰণ আজিৰ 5 বছৰ 10 বছৰ আগৰ অসমখন আৰু আজিৰ অসমখন বহু ডিফাৰেঞ্চ আছে বহুত পাৰ্থক্য আছে আৰু সেই পাৰ্থক্যবিলাক ৰাইজে উপলব্ধি কৰিছে সেইকাৰণে বেলেগৰ ফালে ৰাইজে নাযায় মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টি বা NDAৰ সপক্ষে ৰাইজে ভোটদান কৰিব আকৌ বোলে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব বোলে পৰৱৰ্তী তেওঁক কংগ্ৰেছৰ মানুহে মানে পাতিছে যদি পাতি থাকক সেইটোতো আমাক ক'ব অসমৰ ৰাইজে কাক বনায় সেইটোহে ডাঙৰ কথা কিন্তু মই অসমৰ ৰাইজৰ কথাটো মই যিটো উপলব্ধি কৰিছোঁ সেইটোহে কৈছোঁ বাকী আৰু কোনে কি কৈছে এইটো তেওঁলোকৰ কথা অহা 5 বছৰলৈ ডুমডুমা চহৰখনক বা ডুমডুমা সমষ্টিখনক মানে কেনেকুৱা হ'ব বিচাৰে ডুমডুমা চাহ নগৰী হিচাপে খ্যাত আৰু সেই দিশত আমি কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ ডুমডুমাত আগন্তুক সময়ত আমি এখন দক্ষতা বিকাশ কেন্দ্ৰ স্থাপনৰ কাম ইতিমধ্যে মই ফাউণ্ডেশ্যন কৰিছোঁ সেইটো আৰু 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব তাক ভালদৰে ফাংচনেল কৰি তাক আগবঢ়াই নিয়াৰ এটা লক্ষ্য থাকিব ডুমডুমা কলেজত আমাৰ ষ্টেডিয়ামৰ কাম আৰম্ভ হৈছে ষ্টেডিয়ামৰ যিটো কাম আমি আৰম্ভ কৰিছোঁ সেইটো এটা মানে আমি হেৰিও বনাই লৈছোঁ মাষ্টাৰ প্লান বনাই লৈছোঁ ফেজ ৱাইজত তাতো আমি সংযোজনবিলাক কৰি যাম আৰু খেলৰ ক্ষেত্ৰত ডুমডুমাক আমি গঢ় দিব খুজিছোঁ শিক্ষাৰ ক্ষেত্ৰত আমি ডুমডুমাক গঢ় দিব খুজিছোঁ ভৱিষ্যতে যদি পৰা যায় তেন্তে অন্ততঃ ডুমডুমা কলেজক আমি PG কলেজ যাতে কৰিব পাৰোঁ সেই দিশত কাম কৰাৰ ইচ্ছা আছে আমাৰ বিজ্ঞান শাখাৰ আমাৰ আৰু হায়াৰ ছেকেণ্ডেৰী লাগে বিজ্ঞান শাখাৰ কাৰণে সেইখিনি কৰাৰ ইচ্ছা আছে ডুমডুমাৰ যিখন FRU আছে সেইখন সমজিলা হস্পিটেল কৰাৰ কাৰণে আমি চেষ্টা কৰিম আগন্তুক সময়ত তাৰপিছত আৰু বহু কৰিবলগীয়া আছে বহু তেনেকুৱা ধৰণৰ সৰু সৰু বহুত কাম আছে আৰু ডাঙৰ কামৰ ভিতৰত ৰাস্তা পদূলিবিলাক আৰু কেইবাটাও ব্ৰিজ বনাবলগীয়া আছে ৰাস্তা পদূলি আৰু কৰিব লাগিব আমি বনালোঁ যথেষ্ট ৰাস্তা পদূলি কিন্তু আৰু 30% মান ৰাস্তা থাকি গৈছে সেইখিনি আমি কৰিব লাগিব আগন্তুক সময়ত আৰু কিছুমান ডুমডুমাৰ কাৰণে এছেটছৰো প্ৰয়োজন আছে যেনে আমাক এখন অডিটৰিয়ামো লাগে হল এটা লাগে হল আমাৰ এখন আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ কিন্তু আৰু এটা সম্পূৰ্ণ AC হল এটা য'ত 500 মান মানুহ বহি পেলাই সভা সমিতিৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান পাতিব পাৰিব তেনেকুৱা এটা ইচ্ছা আছে তেনেকুৱা ধৰণৰ বহু পৰিকল্পনা আমি লৈ আগবাঢ়ি গৈ আছোঁ ইতিমধ্যে সেই পৰিকল্পনাবিলাক আৰম্ভ কৰিয়েই দিছোঁ এখন অভাৰব্ৰিজৰো ইতিমধ্যে টেণ্ডাৰ হৈছে তো সেই যিবিলাক ভাবিছিলোঁ মোটামুটি সব আগবঢ়াই নিছোঁ এতিয়া সেই কামবিলাক সম্পূৰ্ণ কৰি আৰু নতুন বহু কাম সময় উপযোগী বা ৰাইজে কেনেধৰণৰ উন্নয়ন বিচাৰে মই যোৱাবাৰ যেতিয়া বিধায়ক হৈছিলোঁ বিধায়ক হোৱাৰ পিছত মই ৰাইজৰ লগত আলোচনা কৰিছিলোঁ যে মই কি কাম কৰিব লাগিব এইবাৰো যেতিয়া জিকিম ৰাইজৰ লগত আকৌ কথা পাতিম যে মোক কওক আপোনালোকে কি মই কৰিব লাগিব তো সেই তেনেকুৱাকৈ আমি কামবিলাক কৰি যাম বুলি ভাবিছোঁ মই ভাবোঁ আমি ভবাতকৈ বেছি আমি কৰিব পাৰিছোঁ আৰু আগলৈ তাতকৈ ভাল হ'ব কংগ্ৰেছৰ যিগৰাকী মনোনীত প্ৰাৰ্থী আছে
দুৰ্গা ভূমিজ তেওঁ বিজেপিৰ বাবে ফেক্টৰ হ'ব পাৰে নেকি? না ফেক্টৰৰ কথা, ফেক্টৰটো ডেফিনেটলি তেওঁ হয়। ফেক্টৰ নোহোৱা হ'লেতো আৰু তেওঁ মনোনীত নহ'লহেঁতেন। কংগ্ৰেছে যেতিয়া তেওঁক মনোনীত কৰিছে, তেওঁক ফেক্টৰ ভাবি পেলাই মনোনীত কৰিছে। কিন্তু নিৰ্বাচনত জিকা হাৰাটোহে কথা। ফেক্টৰ কোন হয় নহয় সেইটো পিছৰ কথা, কিন্তু জিকা হাৰাটোৱে কথা। আৰু মই ভাবোঁ যে আমি যেনেদৰে কাম কৰিছোঁ, আমি যেনেদৰে ৰাইজক সেৱা কৰিছোঁ, ৰাইজে সেই কথাবিলাক মনত থৈছে। আৰু যোৱাকালিৰ যিটো স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহিছিল, সেইটো চায়ে মই ভাবোঁ যে সকলোৱে উপলব্ধি কৰিব যে ৰাইজ কোনফালে আছে। এতিয়া নিৰ্বাচনটো আৰু অসমত 126টা বিধানসভা সমষ্টি আছে। ক'তো অপ্ৰতিদ্বন্দ্বিতাৰেতো কোনো এজন প্ৰাৰ্থী নিৰ্বাচিত হোৱা নাই, আনকণ্টেষ্ট হৈ গ'ল, তেনেকুৱাতো ক'তো হোৱা নাই। এইটো সম্ভৱো নহয়। সেইকাৰণে নিৰ্বাচন যিহেতু প্ৰতিযোগিতা, প্ৰতিদ্বন্দ্বিতা হ'বই, আৰু সেই প্ৰতিদ্বন্দ্বিতাৰ ফলাফল ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব, ৰাইজ কাৰ সপক্ষে থাকিব। মোৰ বিশ্বাস আছে ডুমডুমাৰ ৰাইজ আমাৰ লগত থাকিব। যদি 2026ত ৰূপেশ গোহালাক পুনৰবাৰ মন্ত্ৰিত্ব প্ৰদান কৰা হয়, তেতিয়াহ'লে অসমৰ ৰাইজৰ বাবে, চাহ জনগোষ্ঠীয় ৰাইজৰ বাবে কোনকেইটা কাম কৰাৰ আপোনাৰ ইচ্ছা আছে? না, মই মন্ত্ৰিত্বৰ কথা এতিয়া নাপাতোঁ। কিয় নাপাতোঁ? আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, বৰ্তমান ডেডিকেটেড কাৰ্যকৰ্তা। মোক দলে এতিয়া নিৰ্বাচন খেলিবলৈ দায়িত্ব দিছে, আৰু মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। ৰাইজৰ আশীৰ্বাদ থাকিলে জিকি পেলাই ইয়াৰ পৰা যাম। যোৱাৰ পিছত আমাৰ চৰকাৰ হোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে দায়িত্ব দিব, যি দায়িত্ব দিব, মোক যদি কয় বুথৰ সভাপতি হিচাপে কাম কৰিব লাগে, মই বুথৰ সভাপতি হিচাপে কাম কৰিম। য'ত যেনেকৈ দায়িত্ব দিব তেনেকৈ কাম কৰিম। সেইটো সিদ্ধান্ত মই ল'ব নোৱাৰোঁ যে মই কি পাম নাপাম, ক'ত কি কৰিম। সেইটোত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু দলে সিদ্ধান্ত ল'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক ইমান কম সময়ৰ ভিতৰত যে এটা গধুৰ দায়িত্ব দিব, আপুনি ভাবিছিলে? নে, ভবা নাছিলোঁ। মই মন্ত্ৰী হ'ম বুলি প্ৰথম 5 বছৰৰ ভিতৰতে মন্ত্ৰী হ'ম বুলি মই ভবা নাছিলোঁ। দায়িত্ব দিছে, মই কৰি যাবলৈ যত্ন কৰিছোঁ। তেওঁ খুব ষ্ট্ৰিক্ট বোলে, কথাটো সঁচা নেকি? ষ্ট্ৰিক্ট হয়, ষ্ট্ৰিক্টটো হ'বই লাগে। ময়ো ষ্ট্ৰিক্ট, আমাৰ ল'ৰাবিলাকে গম পায়। মই কামত পাল মৰাটো, মই নিজেও পাল নামাৰোঁ, আৰু লোকেও পাল মাৰিলে মই বেয়া পাওঁ। আৰু তেখেতো ঠিক তেনেকুৱা। তেওঁ বহুত ছিৰিয়াছ মানুহ, মানে কামৰ ক্ষেত্ৰত বহুত ছিৰিয়াছ। আৰু দিনটো ইমান কষ্ট আৰু ইমান পৰিশ্ৰম কৰিব পাৰে, আৰু অসমৰ কাৰণে ইমান খাটিব পাৰে। মই বহুত দিন হ'ল পলিটিক্সত, বহু নেতা মন্ত্ৰীক মই কাষৰ পৰা চাইছোঁ, কিন্তু নিজৰ গোটেই জীৱনটো ৰাইজৰ কাৰণে উচৰ্গা কৰি দিয়াটো কম ডাঙৰ কথা নহয়। ৰাতি 1-2টালৈকে তেওঁ কাম কৰে, ইমান কষ্ট, ইমান পৰিশ্ৰম কৰে। গতিকে তেওঁক চোৱাৰ পিছত আমি আৰু আমি যদি সক্ৰিয়তাৰে কাম নকৰোঁ, তেন্তে আমাৰ কাৰণে লাজৰ কথা। আপুনিতো 24/7 পুৰা আপুনি এক্টিভ থাকে। এক্টিভ থাকোঁ, তেওঁ এক্টিভ, সেইকাৰণে আমিও এক্টিভ থাকিব লাগিব। কেৱল ময়ে নহয়, সকলোৱে এক্টিভ থাকে। তেওঁ যিহেতু সক্ৰিয়, আমি সকলোৱে সক্ৰিয়। আৰু আমি দায়িত্ব কিয় লৈছোঁ? কাম কৰিবলৈ দায়িত্ব লৈছোঁ। যদি কাম নকৰে, দায়িত্ব ল'বই নালাগে। গতিকে সক্ৰিয় হ'বৰ কাৰণে বা ৰাইজে কিয় দায়িত্ব দিছে? ৰাইজে দায়িত্ব দিছে যে মানুহজনে গৈ কষ্ট কৰিব, পৰিশ্ৰম কৰিব। এতিয়া ডুমডুমাত 1,48,000 ভোটাৰ আছে। ডুমডুমাততো বহু এনেকুৱা যোগ্য মানুহ আছে যিসকল বিধায়ক হ'ব পাৰিব, কিন্তু তাৰ মাজতে মই এজন ওলাই যাম। মই এজন ওলাই যোৱাৰ পিছত মোৰ দায়িত্ব আছে 1,48,000 ব্যক্তিৰ প্ৰতি। মই তেওঁলোকৰ আশা আকাংক্ষা যিমান পাৰোঁ, কিমান কৰিব পাৰিছোঁ সেইটো ডাঙৰ কথা নহয়, মই কিমান চেষ্টা কৰিছোঁ সেইটোহে ডাঙৰ কথা। ৰাতিপুৱা ভাগতে আপোনাৰ যেতিয়া কাৰ্যালয়ত আহি উপস্থিত হৈছিলোঁ সাক্ষাৎকাৰৰ কাৰণে, দেখিছোঁ বহু মানুহ আহিছে, তাৰ মাজত বিভিন্ন জাতি জনগোষ্ঠী। যেতিয়া চাহ বাগিচাৰ লোকসকলে আহিছে, চাহ শ্ৰমিক লোকসকলে আহিছে, তেতিয়া আপোনাক লগ পাবলৈ আহিছে, কোনো বাধা বিঘিনি নাই, ডাইৰেক্ট আপোনাৰ কাৰ্যালয়লৈ সোমাই গৈছে। আপুনি নিজৰ ভাষাতে, চাদ্ৰী ভাষাতে কৈছে যে কি ৰহে কি নাই বুলি কৈছে। এই বস্তুবিলাক কেনেকৈ ছাৰ আপুনি মেইনটেইন কৰি ৰাখে? নাই, राजहुआ जीवन में थकले से सब समय में इजी टू अप्रोच है लगी। तो क्यों भी आसी के सहज भावे भेट करे पारे लगी। और हमदेर आदमी के एक यहाँ है, हमदेर आदमी कोनो दिन आगे आगे नहीं हुई एकदम ओटा मरबी कैरेक्टरटा कोनो बड़ो मीटिंग माटांगा है तो आगे 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 उस्तादी मारे कैरेक्टरटा हमदेर आदमी के बहुत कम थाकेला। सब दिन टुकुन
লো প্রোফাইল টুকুন লাজুকিয়া স্বভাব একটা আমাদের থাকেলা ওয়াস্তে তুই যদি ইজি টু অ্যাপ্রোচ নাই থাকবে তবে তোর জায়গা আদমি নাই আসবেন তোকে ভেট করে নাই আসবেন তোর সামনে মে নাই যাবেন আর একটা আদমিকে যখন কোনো প্রবলেম থাকেলা ওকে তুই বহুতবার জিজ্ঞাসা করবে তবে যাইকে ওকের প্রবলেমটা বহুত ভালোসে তোকে বাতাবে না হলে বাতাকলেও বহুত টান পাইলা বা বাতাকলেও নাই জানেলা আর এই বস্তুটা মই মানে বেশি শিখলি সংঘমে কারণ প্রায় 25 বছর এরকম হওয়া এই বস্তুগুলো পাহি গতিকে হুয়াহে বেশি শিখলি যে মানে মানে একটা আদমিকে সময় দেখ হইলা হামদের আদমিকে বাকি आदमी संगे बात करा और हमदर आदमी साधारण जैसे बागान में साधारण काम करेलन उस सब के संगे इंटरेक्ट करे खने टुकुन आरो और तोके मान तोर संगे बात करे खने एकदम कंफर्ट फील करे लागबे तबे जाके उ सब ओदर मन के बातटा तोके बताबे तो ओटा दायित्व लागे और घर में तो लाइन के बीच में घर है तो हुआ तो आरो माने कोनो बाधा बिघिनी थाकले से और ओटा मोर एनेও नाइखे आगे सेও नाइखे और যখন मोर ऑफिस में बैठे काम बा सांझेও आदमी के भेंट करिला दिन में तो काम थाकेला যখন घर में থাকিला तखन फजीर से शुरू होइला 10 बजे तक चलेला तार पीछे दिन गोटा निजेर काम करे पीछे सांझे आको शुरू होइला আর তার পিছে সাঁঝে যখন মোর কেউ নাই থাকলেন ভিজিটর 7 বাজা 8 বাজা 9 বাজা যখন ফ্রি হইলা তখন তো একলা নিকলিলা পৈদল নিকলতে নিকলতে সঙ্গী সাথী যে যুগ হতে যাইলান 1 কিলোমিটার 1.5 কিলোমিটার 2 কিলোমিটার কাহু পান দোকান কাহু চা দোকান নিজের বন্ধু বান্ধবকে যাইকে আড্ডা মারা এটা মোর আগে সে নেচার রহে আর এখন বি ওই নেচারটা হয় যখন ফ্রি টাইম পাইলা ওটা এখন বি করিলা সমষ্টিবাসীকে কেতনা মরম পাই বহুত মরম পাই মানে কোনো एक माने ओकर कोनो हिमा नहीं खे मरम के कोनो मरमटा जुखेक भी नहीं पाराइला आ कोनो हिमा नहीं खे बहुत मरम विश्वास करेलन केवल हमदेरे आदमी नहीं जे कोनो जाति जनगोष्ठी के आदमी बहुत मरम से ने देलन और जखन हमदेर निजेर आदमी से बेलेग समाज के आदमी बेलेग जनगोष्ठी के आदमी जखन मरम दिलन तखन हे अनुभव हइला जे হয় মই সাগে কিবা এটা ভাল লাইনতে গৈ আছো সেইকাৰণে বেলেগৰো মই সমানে মৰম পাই আছো বা মানে বেছি মৰম পাই আছো হেতুহে মানে মই ভাবো যে ডাঙৰ কথা আমি অনুষ্ঠান শেষ কৰিব লাগিব নিৰ্বাচন আহিছে নিৰ্বাচনৰ কাৰণে আপুনি কালি মনোনয়ন দাখিল কৰিছে তাৰ কাৰণে আমাৰ সিৰিজ ফালৰ পৰা আপোনাক শুভেচ্ছাও জনাইছো আগন্তুক নিৰ্বাচনৰ কাৰণে আৰু শেষত ডুমডুমাবাসীৰ কাৰণে আৰু আমাৰ সিৰিজ পৰিয়ালৰ কাৰণে কিবা এটা কৈ দিয়ক সিরিজ পৰিয়ালক মই বহুত শুভেচ্ছা জনাইছো খুব কম দিনৰ ভিতৰত সিরিজে খুব ভাল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে সিরিজৰ উন্নতি হোক আৰু আগুৱাই যাওক এটা সময়ত সিরিজ প্লেটফৰ্মটো মানে স্যাটেলাইট প্লেটফৰ্ম হোক তাকে মই কামনা কৰোঁ আৰু ডুমডুমাবাসী ৰাইজক মই যোৱাকালিও মোৰ কথাত মই কৈছিলোঁ যে মই যোৱা 5টা বছৰে তেখেতসকলৰ আশীৰ্বাদত বিধায়ক হোৱাৰ পিছত আন্তৰিকতাৰে দিন ৰাত একাকাৰ কৰি ডুমডুমাৰ ৰাইজৰ কাৰণে কাম কৰি যাবলৈ যিমান পাৰিছো সিমান মই প্ৰয়াস কৰিছো মই নকওঁ যে সকলো দিশতে মই সফল হৈছো কিন্তু মই চেষ্টা কৰিছো মোৰ চেষ্টাত কতো মই ত্ৰুটি কৰা নাই আৰু মই সদায় ডুমডুমাৰ জনগণৰ কাৰণে ডুমডুমাৰ মংগলৰ কাৰণে ডুমডুমাৰ উন্নতিৰ কাৰণে আৰু ডুমডুমাৰ গৌৰৱ বৃদ্ধি কৰিবৰ কাৰণে মই প্ৰতিশ্ৰুতিবদ্ধ মই বিধায়ক হিচাপে দায়িত্বত থাকিলে যে কামখিনি কৰিম তেনেকুৱা কোনো কথা নহয় মই যতে থাকো যেনেকে থাকো সদায় ডুমডুমাৰ ৰাইজৰ আৰু ডুমডুমাৰ মংগলৰ কাৰণে কাম কৰিম ঠিক আছে ধন্যবাদ সময় দিয়াৰ কাৰণে